ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইক' ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ মেছেজৰ ৰিপ্লাই বা কমেণ্টৰ ৰিপ্লাই হিচাপে আজিৰ ভিডিঅ'টো প্ৰভাইড কৰিছোঁ। বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে আমালৈ মেছেজ কৰিছে যে PG এণ্ট্ৰেঞ্চৰ ৰিগাৰ্ডিং বা এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যিখিনি ছাত্ৰ ছাত্ৰীয়ে BA 4th ছেমিষ্টাৰ অনলি মেথমেটিক্সৰ পেপাৰখন বা অনলি ষ্টেটিষ্টিক্সৰ পেপাৰখন বা BA 6th ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি বহুতখিনি ছাত্ৰ ছাত্ৰী আছে যিখিনি ছাত্ৰ ছাত্ৰীয়ে অকল ইকন'মেট্ৰিক্সৰ পেপাৰখন আমাৰ লগত শিকিব বিচাৰিছে। গতিকে তেনেধৰণে পাৰিব নাই সেই সম্পৰ্কে আমি ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। অবভিয়াছলি পাৰিব যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে অনলি মেথমেটিক্সৰ পেপাৰখন বিচাৰে বা অনলি ষ্টেটিষ্টিক্সৰ পেপাৰখন বিচাৰে, ঠিক আছে, বা ইকন'মেট্ৰিক্সৰো যদি পেপাৰখন বিচাৰে তেতিয়াও আমাৰ কোৰ্চত জইন হ'ব পাৰিব, ঠিক আছে। তোমালোকে যিকোনো এখন পাৰ্টিকুলাৰ পেপাৰ ল'ব পাৰা, আদাৰৱাইজ গোটেই পেপাৰকেইখন তোমালোকে জইন হ'ব পাৰা। আৰু PG এণ্ট্ৰেঞ্চৰ প্ৰিপাৰেশ্যনত কেনেধৰণে পঢ়িব লাগে, আমাৰ ষ্ট্ৰেটেজি কি হ'ব, এই সম্পৰ্কেও ডিটেইলছ ভিডিঅ' আমি বনোৱা আছে। সেইখিনি ক্লাছ কৰি আছোঁ PG এণ্ট্ৰেঞ্চৰ কাৰণে। গতিকে সেই PG এণ্ট্ৰেঞ্চৰ প্ৰিপাৰেশ্যনৰ কনচেপ্টবিলাকৰ কাৰণে যিখিনি ছাত্ৰ ছাত্ৰী 6 ছেমিষ্টাৰ্ছ অলৰেডি আমাৰ ছাবস্ক্ৰিপশ্যন বেটছত আছে তেওঁলোকৰ কাৰণে ফ্ৰী অফ কষ্ট আমি PG এণ্ট্ৰেঞ্চ প্ৰিপাৰেশ্যন কৰাই আছোঁ। আৰু যিখিনি ছাত্ৰ ছাত্ৰীয়ে অনলি এণ্ট্ৰেঞ্চৰ কাৰণে ল'ব বিচাৰিছে তেওঁলোকৰো আছে, কিন্তু এটা মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ আছে। সেইখিনি পে'মেণ্ট কৰাৰ পিছত তেওঁলোকে PG এণ্ট্ৰেঞ্চৰ প্ৰিপাৰেশ্যন ল'ব পাৰে। এণ্ট্ৰেঞ্চৰ প্ৰিপাৰেশ্যন একেবাৰে মিনিমাম ৰাখিছোঁ যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে কোৱালিফাই হয় আৰু সম্পূৰ্ণ ষ্ট্ৰেটেজি বেলেগ। আৰু এটা কথা কৈ থৈছোঁ, তোমালোকে প্ৰথম অৱস্থাৰ পৰা কেতিয়াও MCQ পিছত নদৌৰিবা, কাৰণ কনচেপ্ট ক্লিয়াৰ কৰা। কনচেপ্ট ক্লিয়াৰ কৰিলেহে PG এণ্ট্ৰেঞ্চ তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা। এনেকুৱা নহয় যে ক'ৰবাত কেইটামান MCQ পাইছোঁ গতিকে সেই MCQ কেইটা ৰাতি দিন তুমি প্ৰেক্টিছ কৰিছা সেইটোৱে তোমাৰ এণ্ট্ৰেঞ্চ ক্লিয়াৰ হ'ব, সেইটো একেবাৰে মিছা কথা, ঠিক আছে। গতিকে তোমাৰ কনচেপ্ট ক্লিয়াৰ হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু আমি চেষ্টা এটাই কৰোঁ যে কনচেপ্ট ক্লিয়াৰ হ'ব লাগে, যেনেধৰণৰ কুৱেশ্যনেই নাহক লাগিলে সকলো ধৰণৰ কুৱেশ্যন যাতে তোমালোকে এটেম্প্ট কৰিব পাৰা। আৰু অনলি যদি তোমালোকে ষ্টেটিষ্টিক্সৰ পেপাৰখন লোৱা তেতিয়াহ'লে অসমীয়া মাধ্যমত তোমালোকৰ নোটছখিনি এভেইলেবল থাকিব। ইংৰাজী মাধ্যমততো থাকেই, ইংৰাজী আৰু অসমীয়া দুয়োখন মাধ্যমতেই আমি নোটছখিনি প্ৰিপেয়াৰ কৰিছোঁ তোমালোকৰ কাৰণে, ঠিক আছে। আৰু মেথছৰ পেপাৰখন ইংৰাজী মাধ্যমত দিয়া হ'ব যদিও যদি কোনোবা ষ্টুডেণ্টে বিচাৰে অসমীয়া মাধ্যমত তাৰ নোটছখিনি তোমালোকে লাভ কৰিবা। আৰু ইকন'মেট্ৰিক্সখন অনলি ইংৰাজী মাধ্যমত আমি প্ৰভাইড কৰিম। আৰু যদিহে আৰু কিবা ডিটেইলছ জানিব লগা আছে তেতিয়াহ'লে ইয়াত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু আমাৰ লগত আৰু যদি কিবা তোমালোকৰ ডাউটছ আছে সেইখিনি শিকিব পাৰিবা। আৰু ছাবস্ক্ৰিপশ্যন ফিজ একেবাৰে মিনিমাম হয়, 2nd ছেমতেই হওক, 4th ছেমতেই হওক, 6th ছেমতেই হওক। মই আশা কৰিছোঁ যিখিনি ছাত্ৰ ছাত্ৰীয়ে আমাৰ মেছেজবিলাকৰ কমেণ্ট দি আছিলে তেওঁলোকে নিশ্চয় আজিৰ ভিডিঅ'টোত ইয়াৰ উত্তৰখিনি লাভ কৰিছে। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।